কণ্ঠশিল্পী মানস ৰবীনৰ ৰাজনীতিক লৈ নতুন গীত মুকলি যুঁজ 2.0 শীৰ্ষক গীতটি বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত মুকলি কৰা হয়। নিৰপেক্ষ ভোটাৰসকলক লক্ষ্য হিচাপে লৈ গীতটি মুকলি কৰিছে মানস ৰবীনে। বিৰোধী হওক বা চৰকাৰী পক্ষই হওক কোনোবাই গীতটি বজাব বিচাৰিলে মানস ৰবীনৰ অনুমতি লৈ বজোৱাৰ বাবে অনুৰোধ জনালে মানস ৰবীনে। অন্যতে গীতটি কোনোবাই সমালোচনা কৰিলেও তাত গুৰুত্ব নিদিওঁ বুলি উল্লেখ কৰিলে মানস ৰবীনে। নতুনকৈ এটা গীত মোৰ নিজৰ ইউটিউব চেনেলত ৰিলিজ কৰিছোঁ। গীতটিৰ নাম যুঁজ 2.0। যুঁজ 2.0 এই গীতটি সম্পূৰ্ণৰূপে এটা ৰাজনৈতিক গীত। গতিকে মানে বনোৱাৰ কথাটো কি, এক নম্বৰটো হ'ল যে সকলো ৰাজনৈতিক দলেই নিৰ্বাচনৰ সময়ত গীত এটা প্ৰস্তুত কৰে আৰু প্ৰতিটো ৰাজনৈতিক দলৰে নিজা গীত থাকে। গতিকে এইটো আমাৰ গণতন্ত্ৰৰ উৎসৱ, ভাৰতীয় সংবিধানৰ উৎসৱ। কাৰণ আমাৰ ৰাজনৈতিক দলৰ লগত জড়িত হোৱা মানুহৰ সংখ্যা যিমান, কোনো দলৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকা মানুহৰ সংখ্যাও বৰ কম নহয়। এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ বাবে গীত আছে, কিন্তু সেই মানুহখিনি জানো উৎসৱ নহয়? তেওঁলোকতো ভোট দিবলৈ যাব, তেওঁলোকৰ কাৰণে জানো এটা গীত নালাগিব? গতিকে আমাৰ নিচিনা কিছুমান মানুহ যি কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয়, তেনেকুৱা প্ৰায় মই ভাবোঁ 30% মানুহে তেনেকুৱা, যে সকলো যে কোনোবা নহয় কোনোবা ৰাজনৈতিক দলৰ লগত জড়িত আছে এনেকুৱা নহয়। গতিকে যিখিনি আমাৰ নিৰপেক্ষ আমাৰ নাগৰিক, তেওঁলোকৰ উৎসৱটো পালন কৰিবৰ কাৰণে মই এটা গীত প্ৰস্তুত কৰিছোঁ। গীতটিৰ নাম যুঁজ 2.0। আৰু ইয়াৰ আগতে যুঁজ বুলি এটা গান মই প্ৰস্তুত কৰিছিলোঁ। সেই গীতটিও খুব জনপ্ৰিয় হৈছিলে আৰু মই ভাবোঁ এই গীতটিও খুব জনপ্ৰিয় হ'ব। ৰাইজে আশীৰ্বাদ কৰিব, সকলোৱে শুনি চাব।